জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ প্ৰস্তুতি ৫,০০০ৰো অধিক আই মাতৃৰ ভকত বৈষ্ণৱৰ খেৰকটা উৎসৱ হৰিনামেৰে মুখৰিত কন্যাকাৰ চৌপাশ জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পামত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫,০০০ৰো অধিক আই মাতৃৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ অধিৱেশনৰ বাবে খেৰকটা পৰ্বত অংশগ্ৰহণ কৰে হৰিনামেৰে মুখৰিত হৈ বৈকুণ্ঠপুৰীত পৰিণত হোৱা এই অনুষ্ঠানৰ জৰিয়তে আই মাতৃৰ ভকত বৈষ্ণৱসকলে আগন্তুক ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটৰ ঢলাইবিলত অনুষ্ঠিত হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে এনেদৰে ৫ সহস্ৰাধিক আই মাতৃৰ ভকত বৈষ্ণৱক একত্ৰিত হোৱা পৰিলক্ষিত হয় উল্লেখযোগ্য যে এসময়ত সন্দেহযুক্ত নাগৰিকৰ দপদপনি থকা এই চৰচাপৰি অঞ্চলত বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত স্থানীয় ৰাইজৰ সহযোগত এই বৃহৎ ভূমিখণ্ড উদ্ধাৰ কৰি এই অনুষ্ঠানৰ বাবে উপযোগী কৰি তোলাৰ বাবে বিধায়কগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিষয়ববীয়াসকলে আনফালে ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত খাদ্যৰ বাবে প্ৰয়োজনীয় সকলো শাক-পাচলি তথা শস্য সামগ্ৰী কন্যাকা বহুমুখী পামত জৈৱিকভাৱে উৎপাদন কৰি যোগান ধৰা হ'ব সাংবাদিক বন্ধুসকলকে শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা তথা ৯৫ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি সমিতিৰ তৰফৰ পৰা আন্তৰিক আমি সেৱা জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনখন তেজপুৰ জিলাৰ আতিথ্যত জামুগুৰি নাহৰবাৰী ঢলাইবিল পথাৰত অনুষ্ঠিত হ'ব আমি ইতিমধ্যে যোৱা ৯ ফেব্ৰুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্মীয় ধ্বজা বহন কৰি আমি লৈ আহিছোঁ আৰু আজি আমি নৰাকটা খেৰকটা উৎসৱৰ আমি আয়োজন কৰিছোঁ জিলাখনৰ প্ৰায় ৩,০০০ ভকত বাপ বান্ধৱ আই মাতৃ সেৱক সেৱিকা ইয়াত উপস্থিত হৈছে আমি আহ্লাদিত হৈছোঁ আমি নিশ্চয়কৈ আশা কৰিম যে আগত সময়ছোৱাত আমাৰ এনেধৰণৰ সহযোগিতাই বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতাৰে আমি ৯৫ সংখ্যক অধিৱেশনখন সাফল্যমণ্ডিত কৰিম আৰু যিহেতু তেজপুৰ বা শোণিতপুৰৰ এটা ঐতিহ্য আছে আমি নিশ্চয়কৈ এই ঐতিহ্য ৰক্ষণত সমূহ সাংবাদিক বন্ধুসকল জিলাখনৰ বিভিন্ন ধৰ্ম বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সমূহৰ সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ কৃষ্ণ বহুমুখী পামত ৯৫ সংখ্যক যি শংকৰ সংঘৰ ৰাজ্যিক অধিৱেশন ইয়াতে ঢলাইবিলত অনুষ্ঠিত হ'ব ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে আজি জিলা সমিতিৰ উদ্যোগত আৰু কেইবাটাও আঞ্চলিক শাখাৰ সহযোগত আৰু বিভিন্ন উপশাখাৰ উপস্থিতিত আজি প্ৰায় ৫,০০০ ৰাইজে ইয়াত বাপ সমস্ত আই সমস্তৰ সম্পূৰ্ণ উপস্থিতি আৰু সহযোগত এক উন্নত উৎসৱমুখৰ পৰিৱেশত আনন্দমুখৰ পৰিৱেশত আজি কন্যাকা বহুমুখী পামত যি খেৰকটাৰ এক উৎসৱ আৰম্ভ হৈছে কাৰ্যসূচী আৰম্ভ হৈছে আৰু ইয়াক সুযোগ দিয়াৰ কাৰণে আমি নদৰ সমষ্টিৰ বিধায়ক তথা কন্যাকা বহুমুখী পামৰ অধ্যক্ষ মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যি কন্যাকা বহুমুখী পামৰ এই ৬,০০০ বিঘা মাটিত যি বিস্তীৰ্ণ এলেকা
অবৈধ বাংলাদেশী তথা সন্দেহযোগ্য নাগৰিকৰ দপদপনিত এই অঞ্চলত সন্ত্ৰাসিত হৈ আছে তাৰ পৰা মুক্ত কৰি আজি যে এই কন্যকা বহুমুখী পাওঁতে শংকৰ সংঘৰ দৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ কাৰ্যসূচীৰ বাবে যি খেৰকটা উৎসৱৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী সম্পন্ন হোৱাৰ ক্ষেত্ৰত যি বিধায়ক মহোদয়ে পদক্ষেপ লৈছে নদুৱাৰ সমষ্টি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু লগতে আৰু এটা আশাৰ বতৰা যে এই ৯৫ সংখ্যক অধিৱেশনৰ বাবে যি খাদ্য সামগ্ৰী ইয়াত প্ৰস্তুত কৰি ইয়াৰ পৰা যাতে সেই অধিৱেশনত দিব পাৰে তাৰ কাৰণে বিধায়ক মহোদয়ে এটা পৰিকল্পনা কৰিছে যাতে সম্পূৰ্ণ খাদ্য সামগ্ৰী বাহিৰৰ পৰা যাতে খাদ্য সামগ্ৰী নাহে তাৰ কাৰণে তেখেতে এটা চিন্তা চৰ্চা কৰি এটা পৰিকল্পনা লৈছে আৰু তাৰে প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি আশা ৰাখিছোঁ আজিৰ যি উৎসৱমুখৰ পৰিৱেশ আমাক এটা কথা কৈছে যে ৯৫ সংখ্যক অধিৱেশন সফলতাৰে সম্পন্ন হ'ব আৰু এই ক্ষেত্ৰত কন্যকা বহুমুখী পামৰ অধ্যক্ষ মাননীয় পদ্মা হাজৰিকাই যি আন্তৰিক সহযোগিতা বা গুৰুত্বপূৰ্ণ সহযোগ আগবঢ়াইছে সি আমাৰ কাৰণে আশাৰ বতৰা আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰী ৰিপৰ্ট অসম টুডে।